আজন্ম শিল্পী তেওঁ কাৰ্বি পাহাৰৰ কুলি বুলি কোৱা হয়। নাইটিংগেল অফ কাৰ্বি আংলং বুলি কোৱা হয়। কাৰ্বি পাহাৰৰ আজন্ম শিল্পী তথা নাইটিংগেল খ্যাত প্ৰখ্যাত লোকসংগীতৰ শিল্পী পখিলা লেকথেপীক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ পাছতে আজি তেওঁক বোকাজানত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বোকাজান ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তেখেতৰ দুটি গীতৰ ভিডিঅ' মুকলি কৰা হয়। শিল্পীগৰাকীৰ কাচিংপন কাৰ্বি আংলং আৰু মনিত আকাই শীৰ্ষক এই দুটি গীতৰ ভিডিঅ' মুকলি কৰে বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে। পখিলা লেকথেপীয়ে গোৱা এই গীত দুটিৰ পৰিচালক হিচাপে আছে বিশিষ্ট চিনেমা পৰিচালক কাৰ্বি চিনেমা পৰিচালক ধনীৰাম টিছু আৰু প্ৰযোজক হিচাপে আছে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে। ইমান দিন গান গালো, গান ৰচিলো, সুৰ দিলো, কিন্তু আজিহে মোৰ জীৱনটো সাৰ্থক হোৱা নিচিনা লাগিছে। কাৰণ আজি মই নিজেই দেখিছোঁ নিজৰ যি দুখবোৰ অনুভৱ কৰিছিলোঁ সেই অনুভৱটো আজি যিটো দেখিছোঁ একদম প্ৰকৃত খোলা মনেৰে দেখা নিচিনা লাগিছে। কাৰণ মোৰ এই গীতটি দ্বিতীয় নম্বৰৰ যিটো গীত আছিলে মুনিৰ আকাই, এই গীতটি হৈছে মোৰ জীৱনৰ এটি খুব দুখ লগা কাহিনী। বহুত দিনৰ পৰা মই লিখিছিলোঁ এইটো গীতটো। মই যেতিয়া গাভৰু আছিলোঁ তেতিয়াতে লিখিছিলোঁ, কিন্তু মই কাকো প্ৰকাশ কৰিব পৰা নাই এই গীতটি। আনক গাবলৈ দিওঁ, কিন্তু আনে কিছুমানে নেগায়। আৰু মই নিজে গাবলৈ হ'লে মোৰ নিজৰ আৰ্থিক অৱস্থাটো বেয়া কাৰণে মই একো কৰিব নোৱাৰিলোঁ। কিন্তু আজি দেখিছোঁ বোকাজানৰ এলেকাৰ যি আমাৰ MLA ছাৰ তেখেত মুমিন ডাঙৰীয়া ছাৰে, তেখেতে আজি মোৰ এই জীৱনৰ দুখটো মুকলি কৰি দিলে। মোৰ জীৱনৰ দুখ যিটো আজন্ম শিল্পী তেওঁ কাৰ্বি পাহাৰৰ কুলি বুলি কোৱা হয়। নাইটিংগেল অফ কাৰ্বি আংলং বুলি কোৱা হয়। কাৰ্বি পাহাৰৰ আজন্ম শিল্পী তথা নাইটিংগেল খ্যাত প্ৰখ্যাত লোকসংগীতৰ শিল্পী পখিলা লেকথেপীক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ পাছতে আজি তেওঁক বোকাজানত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বোকাজান ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তেখেতৰ দুটি গীতৰ ভিডিঅ' মুকলি কৰা হয়। শিল্পীগৰাকীৰ কাচিংপন কাৰ্বি আংলং আৰু মনিত আকাই শীৰ্ষক এই দুটি গীতৰ ভিডিঅ' মুকলি কৰে বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে। পখিলা লেকথেপীয়ে গোৱা এই গীত দুটিৰ পৰিচালক হিচাপে আছে বিশিষ্ট চিনেমা পৰিচালক কাৰ্বি চিনেমা পৰিচালক ধনীৰাম টিছু আৰু প্ৰযোজক হিচাপে আছে অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে। ইমান দিন গান গালো, গান ৰচিলো, সুৰ দিলো, কিন্তু আজিহে মোৰ জীৱনটো সাৰ্থক হোৱা নিচিনা লাগিছে। কাৰণ আজি মই নিজেই দেখিছোঁ নিজৰ যি দুখবোৰ অনুভৱ কৰিছিলোঁ সেই অনুভৱটো আজি যিটো দেখিছোঁ একদম প্ৰকৃত খোলা মনেৰে দেখা নিচিনা লাগিছে। কাৰণ মোৰ এই গীতটি দ্বিতীয় নম্বৰৰ যিটো গীত আছিলে মুনিৰ আকাই, এই গীতটি হৈছে মোৰ জীৱনৰ এটি খুব দুখ লগা কাহিনী। বহুত দিনৰ পৰা মই লিখিছিলোঁ এইটো গীতটো। মই যেতিয়া গাভৰু আছিলোঁ তেতিয়াতে লিখিছিলোঁ, কিন্তু মই কাকো প্ৰকাশ কৰিব পৰা নাই এই গীতটি। আনক গাবলৈ দিওঁ, কিন্তু আনে কিছুমানে নেগায়। আৰু মই নিজে গাবলৈ হ'লে মোৰ নিজৰ আৰ্থিক অৱস্থাটো বেয়া কাৰণে মই একো কৰিব নোৱাৰিলোঁ। কিন্তু আজি দেখিছোঁ বোকাজানৰ এলেকাৰ যি আমাৰ MLA ছাৰ তেখেত মুমিন ডাঙৰীয়া ছাৰে, তেখেতে আজি মোৰ এই জীৱনৰ দুখটো মুকলি কৰি দিলে। মোৰ জীৱনৰ দুখ যিটো